রেসপেক্টেড ভিউয়ার্স এন্ড মাই ডিয়ার ফ্রেন্ডস ওয়েলকাম ব্যাক আশা কৰিছোঁ আপোনালোকে ভালে আছে ফ্রেন্ডস বিটিসি জিটিপিজিটি টেট কাম রিক্রুটমেন্ট টেস্ট 2024 ওপিনিয়ন কাট অফ এন্ড প্রপার কাট অফ এনালাইসিস সেইকাৰণে কৈ আছোঁ যে আপোনালোকে বহুত মানে কাট অফটো শ্বেয়াৰ কৰিছে মই আগতে ভিডিঅ'টো বনাব খুজিছিলোঁ বাট তেতিয়া সময় পোৱা নাছিলোঁ তো আজি অকমান আপোনালোকৰ লগত এই কিমান কাট অফ হ'ব পাৰে এইটো আলোচনা কৰিম আপোনালোকে দিয়া কাট অফৰ ভিত্তিত আলোচনা হ'ব তো বিস্তারিত আলোচনা কৰিম সো ভিডিওটো শেষলৈকে চাব এন্ড ওয়ান রিকোয়েস্ট টু ইউ চ্যানেলত হলে সাবস্ক্রাইব কৰি দিব সো লেটস স্টার্ট দা ডিসকাশন ফ্রেন্ডস ইয়াৰ চাওক আপোনালোকে নিজেই কাট অফ শ্বেয়াৰ কৰিছিল বহুতে 70 প্লাস 80 প্লাস 90 প্লাস 110 প্লাস গোটেইখিনি ইয়াতে আপোনালোকে শ্বেয়াৰ কৰিছে বহুত প্ৰায় 200 এবভ কাট অফ মোৰ ওচৰত আহিছে এতিয়া বিভিন্ন ডিস্ট্ৰিক্টৰ নামটো অৱশ্য মেনশন নাই যেহেতুকে বিটিসি মানে টেট কাম রিক্রুটমেন্ট টেস্ট কোনো ডিস্ট্রিক্ট এটা নাথাকিব গতিকে গোটেইখিনি কাট অফ আপোনালোকে শ্বেয়াৰ কৰিছে ইয়া আপোনালোকৰ নিজৰ মন্তব্য বহুখিনি কাট অফ আহিছে মোটামুটি 200 এবভ আহিছে দুটা মই ভিডিঅ' আপলোড কৰিছিলোঁ কাট অফ বিচাৰিছিলোঁ আপোনালোকৰ পৰা দুটা ভিডিঅ'তে মোটামুটি যথেষ্ট পৰিমাণ কাট অফ ইয়াত আহিছে তো সেই অনুযায়ী মই এইটো আলোচনা কৰিছোঁ গতিকে এনালাইসিসটো কেনেকৈ কৰিছোঁ আৰু কিমান হ'ব পাৰে ইয়াও আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব কোনো স্কিপ নকৰাকৈ তো মই আপোনালোকক দেখাইছোঁ জিটি আৰ্টছৰ জিটি সায়েন্স হিন্দী এইবিলাকো কৰিছোঁ ইয়াতে 110 প্লাস 100 প্লাস 90 প্লাস 90 বিলো 90 কিমানজনে কিমান পাৰ্চেণ্ট পাইছে গোটেইখিনি হিচাপ কৰা হৈছে আৰু এইটো প্ৰপাৰ যোগ বিয়োগ কৰি আকৌ এটা নতুন এনালাইসিস কৰা হৈছে সেইটো হৈছে কি আপোনালোকক চাই লওক ইয়া চাওক জিটি আৰ্টছৰ হিচাপটো মই দি আছোঁ বাকিখিনি আপোনালোকে এনেকৈ কৰিছোঁ মই 110 প্লাস পাইছে 24% ক্যান্ডিডেটে 110 প্লাস পাইছে বুলি মন্তব্য দিছে মানে যিখিনি কমেন্ট দিছে তাৰ পৰা 100 প্লাস পাইছে 26% আৰু 90 প্লাস পাইছে 34% 34% পাইছে 90 প্লাস আৰু বিলো 90 পাইছে বিলো 90 আছে বিলো 90 পাইছে 18% ক্যান্ডিডেটে গতিকে এই যে এটো জিটি আর্টস তো জিটি ম্যাথ জিটি সায়েন্সৰ অবশ্যই এইটো 110 প্লাস কম আছে তো এই যে জিটি সায়েন্সৰটো আপোনালোকে চাই লওক অকমান জিটি সায়েন্সৰ আছে এইটো আছে জিটি সায়েন্সৰ হিচাপটো জিটি সায়েন্সৰ আছে 110 প্লাস আছে মাত্ৰ 10% জিটি সায়েন্স আৰু ম্যাথ এইটো বহুত মানে কম্বাইন কৰিছো মই জিটি ম্যাথ আৰু বেলেগকৈ আলোচনা কৰা নাই দুটা একেলগে সমাই দিছো জিটি সায়েন্স এন্ড ম্যাথ 110 প্লাস আছে 110 প্লাস আছে 10% আৰু 100 প্লাস আছে 26% 90 প্লাস আছে 46% 96 প্লাস কিন্তু বহুত 90 প্লাস আছে কিন্তু বহুত ক্যান্ডিডেট 46% মানুহে জিটি আর্টস আৰু জিটি ম্যাথছৰ কাৰণে 46% গেইন কৰিছে 46% পাইছে আর কি 90 প্লাস নাম্বার আৰু বিলো 90 আছে 15% মানুহে বিলো 90 পাইছে তো ইয়াতে কোনো কাস্ট ক্যাটাগরি মই লোৱা নাই এতিয়া এইটো প্ৰপাৰ এনালাইসিস মেঘা যেতিয়া কৰিম আকৌ আৰু কাট অফ আপোনালোকৰ পৰা বিচাৰিম তেতিয়া মেঘা কাট অফ কৰিম আমি কাৰণ বিটিসিত বেসিক্যালি কাস্ট সিস্টেমটো নকৰে কেতিয়াবা এইবাৰ কৰিব না নকৰিব এইটো মই শিওর নহয় তো যিকে নহওক ইয়াতে গোটেইখিনি ক্যাটাগরি আছে মিডিয়ামও মই ভাগ কৰা নাই মিডিয়ামখিনিও ইয়াতে একেলগে আছে মই জাস্ট আপোনালোকক এটা আইডিয়া দি আছোঁ যে কিমান নম্বৰ কিমান জনে পাব পাৰে এতিয়া এই এনালাইসিসটো কৰোতে আমাৰ টোটাল ক্যান্ডিডেট লাগিব যে টোটাল ক্যান্ডিডেট কিমান জনে পৰীক্ষা দিছে মই এক্স্যাক্টলি এটো মই নাজানো যে কিমান জনে পৰীক্ষা দিছে কাৰণ এটো তথ্যটো পোৱাটো ইমান ইজি নহব গতিকে মই এটা আইডিয়া কৰি লৈছো যে সাপোজ আমাৰ এই বিটিসি মানে 4টা 5টা ডিস্ট্রিক্টত কিমান সংখ্যক ক্যান্ডিডেটে জিটি পিজিটি নহয় জিটি আর্টছত জিটিত কিমান জিটি টেট কাম রিক্রুটমেন্ট টেস্টত কিমান সংখ্যক প্ৰাৰ্থীয়ে বহিছিল এটো অবশ্য সেন্টার ওয়াইজ হিসাব কৰিলে পোৱা যাব কোনটো সেন্টাৰত কিমান আছিল তো যিকে নহওক এটো যদি আমি আইডিয়া কৰো এটা যে ওভাৰঅল 3000 ক্যান্ডিডেট বহিছিল 5টা ডিস্ট্রিক্টৰ পৰা হয়তো বেছিও হৈ পাৰে 3000 ক্যান্ডিডেট বহিছিল টোটাল 3000 ক্যান্ডিডেটৰ 24% জিটি আর্টছত
মানে 110 প্লাস গেইন কৰিছে আৰু 3000 ক্যান্ডিডেটৰ ভিতৰত 100 প্লাসে 26% 100 নাম্বাৰৰ বেছি পাইছে 26%, 90 প্লাস পাইছে 34%, আৰু বিলো 90 পাইছে বিলো 90 18%। গতিকে ইয়াৰ পৰা বুজা যাব যে আপোনালোকৰ কাট অফটো কিন্তু ইমান 100 প্লাসৰ তলত আহাৰ সম্ভাৱনা কম আছে। জিটি আৰ্টছত 100 প্লাস কাট অফেই থাকিব, কাৰণ 24% আৰু 26% তাৰ মানেখিনি হৈছে বহুতখিনি হল। আৰু এটা ইয়াতে এই খেল খেলিব যদি 3000 যদি আমি ওভাৰঅল ক্যান্ডিডেট ধৰো, এই 3000 কিন্তু জিটি আৰ্টছৰ নহয়, এটো জিটি সায়েন্সৰ আছে, জিটি হিন্দীৰ আছে, জিটি হিন্দীৰ অকমান কম আছে, জিটি হিন্দীৰ মানুহে বেছি মোক কমেন্ট কৰা নাই। জিটি হিন্দীৰ যেটো পাৰ্সেন্ট আছিল, জিটি হিন্দীৰ হেটো আছিল জিটি হিন্দীৰ যেটো আছিল হেটো আছিল মানে 110 প্লাস বেছি নাই, 100 প্লাস আৰু 90 প্লাস। 110 প্লাস এক দুজন মান আছিল, 100 প্লাসে বেছি আছে, এটো 90 প্লাস আৰু 100 প্লাস এই দুটা ক্যান্ডিডেটে বেছি আছে। ইয়াতে 46% সামথিং আছিল, ইয়াতে 54% সামথিং আছিল, কারণ মানুহ বেছি ক্যান্ডিডেট মোক শেয়ার কৰা নাই হিন্দীৰ। তো যদি 3000 হয় তাহলে জিটি আর্টছত তারপর কিমান হয়, 3000 যদি আর্টছৰে হয় তেতিয়াহ'লে অঙ্কটো ঠিক আছে। আকৌ জিটি ম্যাথছৰ ক্ষেত্ৰত, জিটি সায়েন্স আৰু ম্যাথছৰ ক্ষেত্ৰত ইমান ক্যান্ডিডেট নহব, কাৰণ জিটি বিএসসি হে ইয়াত কোৱালিফাইড বা এমএসসি হে কোৱালিফাইড। গতিকে ইয়াত যদি আর্টছৰ কাৰণে যদি 3000 হয় ইয়াতে 1500 মান হ'ব পাৰে। তো 1500ৰ 10% মানে 1500ৰ 10% মানে 150 জন, আৰু ইয়াত 26% মানে 300 জন, 46% মানে হৈছে 700 মান। তো গতিকে ইয়াতেও কিন্তু কাট অফটো 100 প্লাসে থাকাৰ সম্ভাৱনা আছে জিটি আর্টস আৰু জিটি সায়েন্স আৰু ম্যাথছৰ কাৰণেও। তো আজি এই ভিডিওটো কিমান কাট অফ হ'ব পাৰে এইটো এতিয়া মই এক্স্যাক্টলি ক'ব নোৱাৰিলো, কাৰণ মই আকৌ জানিব লাগিব যে কিমান ক্যান্ডিডেট পাস কৰি কিমান ক্যান্ডিডেট পৰীক্ষা দিছে। তো এইটো মই জাস্ট আপোনালোকক একটা আইডিয়া দিলো যে ইমান পার্সেন্ট আপোনালোকে নিজেও বাহিৰ কৰিব পাৰিব এতিয়া যে 100 প্লাস যদি ইমান পাইছে 100 আপোনালোকে নিজেও টোটাল ক্যান্ডিডেট এটা ইমাজিন কৰি বা কালেক্ট কৰি যদি আপোনালোকে এটো দি ডিভাইড কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে গম পাই যাব যে 100 প্লাস মানুহে 100 প্লাস নাম্বাৰ কিমানজন মানুহে পাইছে, আৰু 100 প্লাস 190 প্লাস মানুহে 190 প্লাস নাম্বাৰ কিমানজন মানুহে পাইছে এটো গম পাই যাব। তো গতিকে আপোনালোকে নিজেও এটো শেয়ার কৰিব পাৰিব। নেক্সট ভিডিওত মই এটো প্ৰপাৰ এনালাইসিস কৰিবলৈ চেষ্টা কৰিম। এই যে এটো হিন্দীটো আছিল যে 110 প্লাস মাত্ৰ 30% মানে মানুহ কম কমেন্ট কৰিছে, মই হেৰণে ইয়াতে এটো দিয়া নাই। বহুত মানুহ কম মানে 10 মাত্ৰ 10 জন মানুহে ইয়াতে কমেন্ট কৰিছে যেন লাগিছে। তো মই এই ভিডিওৰ যোগেদি মই আপোনালোকক আৰু অকমান কাট অফ শেয়ার কৰিবলৈ কৈছো, আৰু আপোনালোকে নিজেও এতিয়া বাহিৰ কৰিব পাৰিব। এইটোই হ'ব যেহেতু কি বিভিন্ন জায়গাৰ পৰা বিভিন্ন জনে কৰিছে, গতিকে এইটোৰ পৰা হয়তো অকমান 1-2% কমিব পাৰে, হয়তো 1-2% বাঢ়িব পাৰে। এইটোই কিন্তু হ'ব অপিনিয়ন কাট অফ যেটো কোৱা হয়। যেনেকুৱা ভোটত অপিনিয়ন পোল হয়, মানুহৰ পৰা হুদি প্ৰায় ৰিজাল্টটো তেনেকুৱাই ওলায়, ঠিক তেনেকুৱা ইয়াতে অপিনিয়ন কাট অফ আপোনালোকৰ পৰা এইটো হুদি লৈ মই এইটো বনাইছো। সো গতিকে আপোনালোকে এই ভিডিওটো আপোনালোকে নিজৰ কাট অফ অকমান শেয়ার কৰি বেসিক্যালি জিটি হিন্দী, জিটি সংস্কৃত এইবিলাকো শেয়ার কৰিব পাৰে। পিজিটিও বহুতখিনি শেয়ার কৰিছে মোৰ ওচৰত, পিজিটি আৰু সাবজেক্ট ওয়াইজ যেহেতু আলোচনা কৰিব লাগিব, পিজিটিও মই কেতিয়াবা আকৌ সময় এটা পালে মই আলোচনা কৰি দিম, সাবজেক্ট ওয়াইজ কৰি দিব লাগিব। তো আজিৰ ভিডিওটো মই ইয়াতে শেষ কৰিলো। মেঘা কাট অফটো মই আকৌ পিছলৈ আলোচনা কৰিম, টোটাল নাম্বাৰ অফ ক্যান্ডিডেটস এটো লাগিব। সো ভিডিওটো যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু আপোনাৰ ফ্ৰেন্ডছৰ লগত অকমান শেয়ার কৰি দিব ভিডিওটো। এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্রাইব কৰি দিব, আৰু লগতে অসমৰ কাৰণে যিবোৰে প্ৰিপাৰেচন লৈ আছে মই পেডাগজি ক্লাছবিলাক কৰি আছো, কোশ্চেন আনসাৰ আলোচনা কৰি আছিলো, সিমিলারলি মানে বিটিসিৰ লগত মিলাই আলোচনা কৰি আছিলো। যদি আপোনালোকে চোৱা নাই এই পেডাগজি সিৰিজটো চাব পাৰে। সো সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো। থ্যাংক ইউ সো মাচ।